এইটো হৈছে আপোনাৰ 2 বছৰ মান হৈছে। এইখন 2 বছৰ। প্ৰাইস কিমান ৰাখিছে? পালসার 150 এইটো কিমান চনৰ? এইটো হৈছে 7 বছৰ বয়স। কিমান চনত? এইটো হৈছে প্লাটিনা। এইটো হৈছে BS6 মডেল। হয়। ডিশ আছে সন্মুখত। ডিশ আছে। ডিশ আছে। এইটো ললে 42। এইখনৰ প্ৰাইস ৰাখিছে দাদা 42,000। স্যার এইটো হৈছে এপ্ৰিলা। এপ্ৰিলা হয়। হ্যাঁ, এইটো বয়স হৈছে আপোনাৰ 5.5 বছৰ। হল 350X থান্ডারবার্ড। হ্যাঁ, থান্ডারবার্ড। কিমান চনত? এইটো হৈছে 2019 মডেল। হ্যাঁ, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজি মই আহি পাইছো গোসাইগাঁও আৰু এইখন হল MZ বাইকস। 4 মাহ আগত ইয়াৰ আপডেট দিছিল। 4 মাহ আগতে ইয়াত আপডেট দিছিল, মানে মাজতে আপডেট দিয়া হোৱা নাছিল। এতিয়া ভালেখিনি স্টক আহিছে নতুন। কি বাইক আছে, বাইকবিলাকৰ ডিটেইলছ প্ৰাইস ভিডিঅ'টোত আপোনালোকক দেখুৱাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। দাদা এড্ৰেছটো কৈ দিয়ক। এইটো হৈছে গোসাইগাঁও হয়, টিপি ৰোড SS মাৰ্কেটৰ সন্মুখত আমাৰ শ্বৰুম। SS মাৰ্কেটৰ সন্মুখত না? আৰু হাইৱেটো ওচৰতে আছে। ইয়াৰ পৰা হাইৱে 100 মিটাৰ মান হ'ব। এইফালে দেখুৱাই দিয়া। এইফালৰ পৰা হাইৱে 100 মিটাৰ মান হ'ব। মানে হাইৱেৰ ওচৰতে আপোনালোকে এই শ্বৰুমখন পাই যাব। আৰু শ্বৰুমখনৰ নাম হ'ল MZ বাইক শ্বৰুম। MZ বাইক শ্বৰুম। তেনেহ'লে গাড়ী এইখনৰ পৰা আৰম্ভ হ'ব। এইখন কওক দাদা, কিমান চনৰ ৰান কিমান আছে? এইটো ৰান হৈছে 15,000 ৰান। এইখনৰ ৰান হৈছে 15,000 কিলোমিটাৰ। কিমান চনৰ বাইকখন? সেইটো হৈছে আপোনাৰ 2 বছৰ মান হৈছে। এইখন 2 বছৰ। প্ৰাইস কিমান ৰাখিছে? 95। এইখনৰ প্ৰাইস ৰাখিছে 95,000। ডিসকাউন্ট হ'ব না আহিলে ডিসকাউন্ট কৰি দিব পাৰিম। এইখন পালসার 150। পালসার 150 এইটো কিমান চনৰ? এইটো হৈছে 7 বছৰ বয়স। আর MRP হৈছে 40,000। মানে আস্কিং প্রাইস 40,000। কিমান মান চলিছে গাড়ীখন? 40,000। 40,000। এইখন কওক। এইটো হৈছে পালসার 125। হয়, ডাবল সিট। আৰু এইটো আস্কিং প্রাইস হৈছে 95। এইখনৰ প্ৰাইস হৈছে 95,000। নেগোশিয়েবল হৈ যাব না? আহিলে নেগোশিয়েবল হৈ যাব। এইখন প্লেটিনা কিমান চনত? এইটো হৈছে প্লাটিনা। এইটো হৈছে BS6 মডেল। হয়, ডিশ আছে সন্মুখত। ডিশ আছে। ডিশ আছে। এইটো ললে 42। এইখনৰ প্ৰাইস ৰাখিছে দাদা 42,000। এইখন আছে স্কুটি SRS 150। SR এইটো হৈছে এপ্ৰিলা। এপ্ৰিলা হয়। হ্যাঁ, এইটো বয়স হৈছে আপোনাৰ 5.5 বছৰ। 5.5 বছৰ। এইটো রাখা হয়েছে 40,000। এইখনৰ প্ৰাইস আহিছে 40,000। এইখন এপ্ৰিলাৰ স্কুটি। এইখন আছে মেষ্ট্ৰো। এখন আছে মেষ্ট্ৰো। এইটো আস্কিং প্রাইস হয়েছে আপনার 45। এইখনৰ প্ৰাইস আহিছে 45,000। ডিসকাউন্ট হৈ যাব। আহিলে নেগোশিয়েবল হৈ যাব। এইখন কোৱা এন্টক। এইটো হৈছে এন্ট্ৰক। এইটো হৈছে টপ মডেল। হ্যাঁ, টপ মডেল। এইটো হৈছে 95। 95,000। বয়স হৈছে 1 বছৰ। 1 বছৰীয়া গাড়ী 95,000 আপোনালোকে পাই যাব। আহিলে কম বেছি হয়। ৰেডিয়ন। এইটো আছে ৰেডিয়ন। এইটো হৈছে 90,000। এইখন আস্কিং 90,000। হ্যাঁ, আর বয়স কিমান হৈছে? 1 বছৰ মান হৈছে। এইখনো 1 বছৰীয়া মানে 2024 না? এইখন কক পালসার। এইটো হৈছে পালসার 150 সিঙ্গেল সিট। এইটো 90,000। আহিলে কম বেছি কৰিব। এইখনো এই বছৰৰ না? না, এইটো 2.5 বছৰ হ'ব। এইখনো বয়স হৈছে 2.5 বছৰ। এইখন আছে সুপার স্প্লেন্ডার। এইটো সুপার স্প্লেন্ডার BS4 মডেল। এইটো সকলোৱে মানে বিচাৰে যে BS4 মডেল লাগে। মানে BS4 ইঞ্জিনটো ভাল। হ্যাঁ, ইঞ্জিনটো ভাল। এইটো 55,000। হ্যাঁ, আহিলে কম বেছি 55,000। বয়স কিমান হৈছে? 5 বছৰ 6 বছৰ মান হৈছে। এইখন 5-6 বছৰীয়া গাড়ী। প্ৰাইস লাগিছে 55,000। এইখন সুপার স্প্লেন্ডার। এইটো সুপার স্প্লেন্ডার। এইটো BS4 মডেল। এইটো সকলোবিলাক ঠিকঠাক আছে। MRP হল 55। বয়সটো হল 6 বছৰ। MRP মানে আস্কিং প্রাইস 55,000। হ্যাঁ, এইখনো ডিসকাউন্ট হৈ যাব। ডিসকাউন্ট হৈ যাব। এইখন হল 350X থান্ডারবার্ড। হ্যাঁ, থান্ডারবার্ড। কিমান চনত?
সেইটো হৈছে 2019 মডেল হা 2019 মডেল কন্ডিশন তো ধুনিয়া আছে না 19-20 মডেল এইটো 19-20 2019 কন্ডিশন একদম ওকে ভাল কন্ডিশন আছে আস্কিং কিমান রাখিছে আস্কিং প্রাইস হল আপনার 95000 ডিসকাউন্ট হ'ব না এখন ডিসকাউন্ট আহিলে ডিসকাউন্ট কৰি দিম এইখন গ্লেমার কক এইটো হৈছে গ্লেমার BS4 মডেল এইটো আপনার হ'ব 40000 এমআরপি এইখনৰ প্রাইস ৰাখিছে 40000 হ্যাঁ 40000 কেই বছৰ হ'ল এইটো 7 বছৰ মান হৈছে এখন 7 বছৰীয়া গাড়ী 40000 না আহিলে ডিসকাউন্ট TVS স্পোর্ট TVS স্পোর্ট হ্যাঁ এইটো মাইলেজৰ কাৰণে বহুত ভাল হ্যাঁ হয় এইটো আপোনাৰ কিমান চনৰ এইটো 6 বছৰ মান হৈছে 6 বছৰ হৈছে কিন্তু গাড়ী দেখাত ধুনিয়া হৈ আছে দেখাত একদম বহুত ভাল আছে চিকচিক প্রাইস কিমান ৰাখিছে প্রাইস ৰাখা হৈছে 50000 আজিৰ ভিডিওটো এইখিনি ভিডিওটোত ইয়াত যিমানখিনি বাইক আৰু স্কুটি আছিল গোটেইখিনি আপোনালোকক দেখুৱালোঁ আৰু ইয়াৰ ডিটেইলছ প্ৰাইচ ফুলি কোৱা হ'ল আপোনালোকে যদি ছেকেণ্ড হেণ্ড ভাল কণ্ডিশ্যনৰ এখন বাইক বা স্কুটি বিচাৰি আছে তেনেহ'লে এই শ্ব'ৰুমত যোগাযোগ কৰক শ্ব'ৰুমখনৰ নাম হ'ল MZ বাইকছ আৰু ঠাইখিনি হ'ল গোসাইগাঁও স্ক্ৰীণত দাদাৰ নাম্বাৰটো আহি থাকিব কিবা যদি জানিব লগা থাকে এই নাম্বাৰত কণ্টেক্ট কৰিলে আপোনালোকে ডিটেইলছখিনি পাই যাব আৰু দাদা যদি ভিডিঅ' চাই আহে তেনেহ'লে অলপ ডিছকাউণ্ট যদি আপোনাৰ ভিডিঅ' চাই আহে তেনেহ'লে আমি কম বেছি কৰি দিম প্ৰতিখন গাড়ীখনতে মানে আপোনালোক আহক আহিলে দাদাই কিবা এটা ডিছকাউণ্ট বাইকতে কৰি দিম আজিৰ ভিডিঅ'টো এইখিনি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক আৰু আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ